আমি শেহতীয়াকৈ আপোনালোকে সকলোৱে দেখিছে যে বিধানসভাৰ মজিয়াত এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বহু দীঘলীয়া সময় ছটা জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজে বিভিন্ন সংগ্ৰামত তেওঁলোকে লিপ্ত হৈ আছিল। ৰাজপথৰ সংগ্ৰাম, তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰা বা দেশৰ প্ৰধানমন্ত্ৰী বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে ছটা জনগোষ্ঠীৰ অন্তৰ্গত বা অসমৰ জাতীয় জীৱনৰ আন বহু দল সংগঠনেও এই বিষয়টোক লৈ অতি সৰব আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছিল। আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে, এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। এই দৃষ্টিভংগীটো, এই বিষয়টো বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা উত্থাপন কৰি আহিছিলোঁ আৰু এই যিটো চিন্তা, এই চিন্তাটোকে প্ৰায়বোৰ ব্যক্তিয়ে, প্ৰায় মানুহে মান্যতা প্ৰদান কৰিছিলে। এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ যে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে, প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক, তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ছটা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল। আমি এতিয়া এটা কাৰিকৰীগত বিষয়, জনজাতিকৰণ প্ৰাপ্তিৰ কাৰণে যিটো পৰিক্ৰমা আছে, সেই পৰিক্ৰমাটোৰ সম্পৰ্কতো অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। আৰু এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ, কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল, 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত যেতিয়া ভিজন ডকুমেণ্ট বনাইছিল 2016ৰ পৰা 2025লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল, তাতো এই কথাটো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল। আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত ৰাজ্যসভাত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে তাত উত্থাপন কৰিছিল। কিন্তু আমি এই গোটেই কথা বতৰাবোৰ হৈ থকাৰ মাজতে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা তিনিটা টাৰ্ম তেওঁলোকে 10 বছৰ সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহ'ল। অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল, তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট তেওঁলোকে গঠন কৰিছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল। আমি দেখিবলৈ পাইছোঁ যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে। এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে, এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো ছটা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে ছটা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে। এই কথাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে ছটা জনগোষ্ঠীক। যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে, কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ছটা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে।
যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে 370 নাইকিয়া কৰি দিব পাৰে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে, কিন্তু অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী, কিন্তু এই গোটেই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টোপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। গতিকে আমি আজি এই কথা দৃঢ়তাৰে দোহাৰিছোঁ যে নিৰ্বাচনৰ আগত তেওঁলোকে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেখুৱাওক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে, যদি শক্তি আছে, যদি 6টা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে, নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেখুৱাওক। এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল, আপোনালোকে নাই দিয়া, কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে। এইটো আমি জানো যে এইটো কামেই আপোনালোকে কৰিব, সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়াহ'লে নিজে মানে ইয়াৰ পৰা দায়িত্বৰ পৰা অব্যাহতি লওক। যদি দিব নোৱাৰে, আমি চেলেঞ্জ কৰিছোঁ, দিব নোৱাৰে 100%, এইটো এটা পলিটিকেল এটা ললিপপহে মাত্ৰ। আমি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, তেওঁ নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে। এইটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাচৰাজিহে। এটা কথা ক'ব খোজোঁ যে এতিয়া আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজোঁ যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে, এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই। কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে, কিন্তু এই গোটেই কথা বতৰাবোৰ তেওঁলোকে মানে 6 জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নাই, নকৰি কেৱল মাত্ৰ প্ৰতিবেদন দিয়ে বা দায়িত্ব সামৰিব খুজিছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে যদি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়া এই কথাটোক লৈ শলাগ ল'বলগীয়া কথা আছে। যদি দিব নোৱাৰাটো আমি 100% চিয়'ৰ, দিব নোৱাৰাৰ এই গোটেই কথাটোক লৈ যাতে পৰৱৰ্তী দিনসমূহত ৰাজনৈতিকভাৱে কাকো ব্যৱহাৰ কৰিবলৈ যাতে সুযোগ নাপায়, তাৰ কাৰণে আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ যিটো ৰণকৌশল আৰম্ভ কৰিছে, ভোট লোৱাৰ যিটো অংক আৰম্ভ কৰিছে, এইটো আমি সকলোৱে 6টা জনগোষ্ঠীৰ জনগণে প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক, নেতা, কৰ্মকৰ্তাই নিৰ্মোহভাৱে কথাটো বিশ্লেষণ কৰিব লাগিব। এইটোৰ টোপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ।